প্ৰবীণ শিক্ষাবিদ বিশিষ্ট ক্ৰীড়া সংগঠক তিলকান্ত ফুকনৰ দেহাৱসান। ফুকনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইপিনে তেখেতৰ নশ্বৰ দেহলৈ হাওৰাঘাটৰ সমাজেদি উলিওৱা হয় এক শোভাযাত্ৰা। হাওৰাঘাট ক্ৰীড়া সন্থা, হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাওৰাঘাট মহাবিদ্যালয় আৰু হাওৰাঘাট সাহিত্য সভাৰ চৌহদতো জনোৱা হয় শেষ শ্ৰদ্ধাঞ্জলি। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯০ বছৰ। তিলকান্ত ফুকনৰ বিয়োগ জনজীৱনৰ বাবে বৃহৎ ক্ষতি। নিউজ ডেস্ক। ছাৰ 1979 পৰা অসম ভলীবলৰ লগত জড়িত হৈছে। তেওঁ সেই সময়ত টেকনিকেল কমিটি মেম্বাৰ হৈছিল প্ৰথমবাৰ, আৰু আমি 1977ত টুৰ্ণামেণ্ট কমিটিৰ মেম্বাৰ হৈছিল, আৰু পৰ্যায়ক্ৰমে তেখেতে সেই কমিটিখনৰ চেয়াৰমেন হৈছিল। পিছলৈ তেখেতে ভাৰপ্ৰাপ্ত সম্পাদক হৈছিল, আৰু 95ত তেখেতে পূৰ্ণাংগ পৰ্যায়ৰ সম্পাদক অসম ভলীবল সন্থাৰ হৈছিল। আৰু তেওঁৰ টেনিয়ৰত 4 বছৰ কাল সুন্দৰভাৱে অসম ভলীবল সন্থাত তেখেতে পৰিচালনা কৰিছিল। আৰু সেই সময়ত অসম ভলীবলৰ পৰা সৌভাগ্যভাৱে আমাৰ কাৰণে গৌৰৱৰ বিষয় যে অভিজিত ভট্টাচাৰ্যক ইণ্ডিয়া টীমত ছিলেকশ্যন পাইছিল। তেখেতৰ কাৰ্যকালৰ এইটো এটা বৰ উল্লেখনীয় উল্লেখ কৰিবলগীয়া ঘটনা। আৰু অসম ভলীবলৰ তেখেতৰ যথেষ্ট অৱদান আছিল, আৰু তেখেতে অসম ভলীবলক লগতে হাওৰাঘাট ক্ৰীড়া সন্থাক যথেষ্টখিনি তেখেতে অৰিহণা আগবঢ়াইছিল। গতিকে আজি তেখেতৰ মৃত্যুত আমাৰ হাওৰাঘাটবাসী তথা অসম ভলীবলৰ এজন সুহৃদয় হিচাপে তেখেতৰ মৃত্যুৱে অপূৰণীয় ক্ষতি। আমি তেখেতৰ স্বৰ্গগত আত্মাক য'তেই আছে শান্তিত থকাটো কামনা কৰিলোঁ। আজি হাওৰাঘাট তথা কাৰ্বি আংলঙৰ কাৰণে এটি বৰ সুখৰ দিন, কাৰণ আজি ৰাতিপুৱা 4:15 বজাত আমাৰ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, হাওৰাঘাট শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, সম্পাদক আৰু তেখেতৰ হাওৰাঘাট এই বৃহৎ অঞ্চলৰ খেলা ধূলাৰ যি সংগঠনৰ কাম কৰিছিল, হাওৰাঘাট হায়াৰ ছেকেণ্ডেৰী তেওঁ অধ্যক্ষ আছিল, আৰু ইয়াৰ উপৰিও হাওৰাঘাটত বিভিন্ন দিশত উত্তৰণৰ কাৰণে যিখিনি কাম কৰিছিল সেইখিনিৰ অভাৱ আজি সকলোৱে অনুভৱ কৰিছে। আৰু এই মহান ব্যক্তিজনক আমি তেখেতৰ পৰা বহুত শিকিছোঁ, বহুত পাইছোঁ, আৰু বহুত থাকি গ'ল। আমি সকলোৱে শোকান্বিত হৈ পৰিছোঁ। এই মুহূৰ্তত মই খন্তেকতে তেখেতৰ বিষয়ে এইখিনি অৱগত এজন বক্তা হিচাপে বিভিন্ন অনুষ্ঠানত এজন বক্তা হিচাপে আপুনি তেখেতক কেনেকৈ তেখেতে আপোনাক কৈছিল যে মোৰ পিছত ভৱেশ ৰাজবংশীয়ে অলপ যত্ন কৰি আছে ভাল বক্তৃতা দিবলৈ, তেখেতে মোক কৈ গৈছিল এই কথা। আপুনি তেওঁ খুব সুবক্তা আছিল। এইখিনিতে মই ক'ব বিচাৰোঁ, তেওঁ অসম সত্ৰ মহাসভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল, অসম বিহু সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। সেই সময়ত দেখিছিলোঁ যে সভাপতি ভাষণ দিয়াৰ পিছত ছাৰক ক'বলৈ দিছিল, আৰু এবাৰ সত্ৰ মহাসভাৰ এখন মিটিং হৈছিলে নলবাৰীত। এই নলবাৰীত পতাকা উত্তোলনী ভাষণৰ পিছত ছাৰক বিশেষভাৱে ক'বলৈ দিছিল। এইকাৰণেই আমাৰ অনুভৱ হয় যে ছাৰ এজন সুবক্তা আছিল, আৰু এই সুবক্তাৰে ছাৰে অকল আমাৰ জিলাখনতে নহয়, আজি যিখন ৱেষ্ট কাৰ্বি আংলং হৈছে, ৱেষ্ট কাৰ্বি আংলঙৰ বিভিন্ন সভাত তেখেতৰ ভাষণ আছিল। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য থাকোঁতে তেখেতে অসমৰ বিভিন্ন ঠাইত তেখেতৰ বক্তব্য দাঙি ধৰিছিল। এজন সুবক্তা আছিল।